আঁচনি আপোনালোকে এইটো মাহত অৰুণোদয়ৰ যিটো 1250 টকা আছে সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিবনে নাই তেওঁলোকৰ লগত তিনিটা আঁচনিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো যিটো আঁচনি আছে সেই আঁচনিটো হৈছে প্ৰথমতে আপোনালোকৰ লগত 1 নম্বৰ আঁচনি অৰুণোদয় 3.0 বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে সকলোৱে গমেই পাইছে যে আপোনালোকে এপ্ৰিল মাহৰ যিটো আপোনালোকৰ অৰুণোদয়ৰ যিটো 1250 টকা আছিল সেই পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিলে। ৰিচেণ্টলি এইটো মাহৰ আগতে কিন্তু আপোনালোকে 9000 টকা আপোনালোকৰ বেংকৰ একাউণ্টত আপোনালোকে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা অৰ্থাৎ অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকে 9000 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছিলে। গতিকে এতিয়া আচল প্ৰশ্নটো হৈছে যে আপোনালোকে এপ্ৰিল মাহত সেই 1250 টকা যিটো আছিলে সেই পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰিলে নিৰ্বাচনৰ কাৰণে। আৰু গতিকে এতিয়া কিন্তু আপোনালোকৰ 4 তাৰিখে নিৰ্বাচন হ'ব আৰু আপোনালোকৰ অৰুণোদয় আঁচনি যিটো আপোনালোকৰ পইচা দিয়াৰ তাৰিখ 1250 টকা যিটো পইচা সেই পইচাটো দিয়াৰ তাৰিখ হৈছে আপোনালোকৰ 10 তাৰিখ। সেই 10 তাৰিখত আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিবনে নাই। গতিকে আজি হৈছে 2 মে মাহৰ 2 তাৰিখ। আজি আপোনালোকে 10 তাৰিখত সেই পইচাখন লাভ কৰিব পাৰিবনে নাই। গতিকে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে যদি আকৌ এবাৰ বিজেপি চৰকাৰে আহে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আপোনালোকৰ থাকিব ঠিকেই, কিন্তু আপোনালোকে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন কামৰ ধৰি লওক আপোনালোকৰ এছেম্বলি ইলেকশ্যন বৰ্তমান কিন্তু আপোনালোকৰ চলি গৈছে। গতিকে আপোনালোকৰ যেতিয়া নেকি CM-খন সলনি হ'ব বা CM-খন এইটোৱে থাকিব, তাৰপিছত CM-ৰ বহুতখিনি কাম কিন্তু আপোনালোকৰ বাকী থাকে বা আপোনালোকৰ শপতনামা কৰিব বহুতখিনি কাম কিন্তু আপোনালোকৰ বাকী থাকে। গতিকে মই সম্ভৱতঃ কিজানি আপোনালোকে এইটো মাহতো আপোনালোকে অৰুণোদয়ৰ যিটো পইচা আছে সেই পইচাখন আপোনালোকে লাভ কৰিব নোৱাৰিব। কাৰণ যদি বিজেপি চৰকাৰে আহে তেনেকুৱা ক্ষেত্ৰত কিন্তু যদি বিজেপি চৰকাৰে বিচাৰে যে আমি এইটো মাহৰ পৰাই দিব পাৰিব, কিন্তু যদি কয় আপোনালোকে আমি অৰুণোদয়ৰ যিটো আঁচনি আছে সেই আঁচনিখন আমি 1 মাহ বা 2 মাহ বা 3 মাহ পিছত আমি অৰুণোদয়ৰ যিটো আঁচনি আছে সেই আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আমি দিয়া ষ্টাৰ্ট কৰিম 2 মাহ বা 3 মাহ পিছৰ পৰাই। গতিকে যদি আপোনালোকৰ এইটো মাহত পইচাটো দিয়ে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ অলপ ভালেই হয়। আৰু যদি এইটো মাহত আপোনালোকৰ পইচাটো নিদিয়ে মোৰ খুব সম্ভৱতঃ আপোনালোকে এইটো মাহতো সেই পইচাখন লাভ কৰিব নোৱাৰিব। আৰু মুখ্যমন্ত্ৰীৰ কিন্তু এতিয়ালৈকে কোনো বাক্য অহা নাই বা বাহন তেওঁলোকে দিয়া নাই। যদি নেকি যেতিয়া নেকি দি দিব বা আপোনালোকে 10 তাৰিখত পইচাটো পাবনে নাই, আপোনালোকে এই ভিডিঅ'টোত যদি আপোনালোকে আজি নতুনকৈ আহিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে প্ৰত্যেক দিনাই পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে আপোনালোকক 2 নম্বৰত জনাই দিম যে আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ যিটো আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো কিন্তু আপোনালোকৰ এতিয়া বৰ্তমান কিন্তু আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো চলা নাই। বহুতে কৈ আছে যে আমি আবেদন কৰিছিলোঁ বা সেইটো কৰিছিলোঁ, কিন্তু সেইকেইটা কিন্তু আপোনালোকৰ এতিয়া কিন্তু অফিচিয়েলি বা চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলি থকা নাই বা অফিচিয়েলি কোনো নটিচ জাৰি কৰা নাই যে আমি আমুক তাৰিখৰ পৰা আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো আমি ষ্টাৰ্ট কৰিম বা আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে বৰ্তমান কিন্তু কোনোবাই কৈ আছে যে কম্পিউটাৰত কৰি আছে বা কোনোবাই কৈ আছে যে অমুক বজাৰত কৰি আছে বা কোনোবাই কৈছে যে আমাৰ ঘৰৰ ওচৰত কৰি আছে আমি কৰি আছোঁ। আপোনালোকে সেইকেইটা কথা আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকে বৰ্তমান কিন্তু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বৰ্তমান আপোনালোকৰ কিন্তু এপ্লাইটো বৰ্তমানো কিন্তু আপোনালোকৰ ষ্টাৰ্ট হোৱা নাই। যেতিয়া নেকি ষ্টাৰ্ট হ'ব আপোনালোকে মোৰ এইটো চেনেলতে আপোনালোকে গম পাই যাব। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আপোনালোকে আবেদন কৰাৰ বাবে কিন্তু আপোনালোকৰ কিন্তু মেট্ৰিক পাছ থকা হ'ব লাগিব আৰু মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ থকা হ'ব লাগিব। তাৰ পিছতে কিন্তু আপোনালোকে এই সেৱাটোত আপোনালোকে আবেদন কৰিব লাগিব বা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ডকুমেণ্টছ লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID আৰু আপোনালোকৰ ভোটাৰ IDটো নালাগে, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনালোকৰ বেংকৰ যিটো পাছবুক আছে সেই পাছবুকটো বা আপোনালোকৰ পাছপোৰ্ট চাইজ যিটো ফটো আছে সেই ফটোখন কিন্তু আপোনালোকৰ দিব লাগিব। ইয়াৰ লগতে 3 নম্বৰত আপোনালোকক জনাই দিম বা PM কিষাণৰ যিটো আপোনালোকৰ যিসকল হিতাধিকাৰী হয় তো আপোনালোকে 22 নম্বৰ কিস্তিটো আপোনালোকে মাৰ্চ মাহৰ 19 তাৰিখে আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছিলে। গতিকে এতিয়া কিন্তু আপোনালোকৰ PM কিষাণৰ যিটো পইচা আছে সেই পইচাটো কিন্তু আপোনালোকে অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব বা কোনসকল হিতাধিকাৰী আপোনালোকে এইবাৰ 4000 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া ধৰি লওক আপোনালোকে
22 নম্বৰ যিটো কিস্তি আছিলে সেই পইচাটো কিন্তু আপোনালোকে ধৰি লওক এক্সাম্পল হিচাপে ধৰিছোঁ আপোনালোকে কিবা এটা কাৰণত আপোনালোকে লাভ কৰিব নোৱাৰিলে আপোনালোকৰ কিবা ডকুমেণ্টৰ যদি ইছ্যু হৈ আছিলে বা ডকুমেণ্টৰ কিবা যদি প্ৰব্লেম হৈ আছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে যদি PM কিষাণৰ যিটো 22 নম্বৰ কিস্তি আছিলে সেই পইচাটো যদি আপোনালোকে লাভ কৰিব নোৱাৰিলে অন্যথা আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয় PM কিষাণৰ যিটো আঁচনি আছে আঁচনিৰ বাবে যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে যদি 22 নম্বৰ কিস্তিটো লাভ কৰিব নোৱাৰিলে এইবাৰ যদি আপোনালোকৰ সেই ডকুমেণ্টখিনি ঠিক হৈছে বা সেই ডকুমেণ্টখিনিৰ যিটো ইছ্যু আছিলে বা প্ৰব্লেম আছিলে সেইটো প্ৰব্লেমটো যদি আপোনালোকৰ সলিউশ্যন হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে PM কিষাণৰ যিটো পইচা আছিলে সেই দুটা কিস্তি আপোনালোকে একেলগে লাভ কৰিব পাৰিব আৰু PM কিষাণৰ আপোনালোকে পইচাখন লাভ কৰিবলৈ হ'লে কিন্তু আপোনালোকৰ PM কিষাণৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেই লিষ্টখনত কিন্তু আপোনালোকৰ নাম থকাটো বাধ্যতামূলক সেই লিষ্টখনত আপোনালোকৰ নাম থাকিব লাগিব যদি থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে PM কিষাণৰ যিটো 2000 টকা আছে সেই 2000 টকাটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব অন্যথা কিন্তু আপোনালোকে ইয়াৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে এতিয়া আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে আপোনালোকে যদি চৰকাৰৰ আঁচনিৰ তৰফৰ পৰা বা চৰকাৰৰ আঁচনিৰ পৰা আপোনালোকে যদি কিবা এটা লাভ কৰিব বিচাৰে বা চৰকাৰৰ পৰা কিবা এটা লাভ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ 1 নম্বৰতে আপোনালোকক কোৱা হয় যে আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত সিডিং ষ্টেটাছ অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰাই ল'ব বা আধাৰ কাৰ্ডত আপোনালোকে সিডিং যিটো ষ্টেটাছ আছে ষ্টেটাছখন আপোনালোকে লগাই ল'ব যদি আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত DVD লিংক নাথাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে DVD লিংকটো কৰাই ল'ব যদি আপোনালোকৰ কৰোৱা নাথাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ বহুত প্ৰব্লেম হয় আৰু যদি আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ডখন আপোনালোকে আপডেট কৰা নাই বা আপোনালোকে আধাৰ কাৰ্ডখন বেংকৰ একাউণ্টৰ লগত আপোনালোকে DVD লিংক কৰা নাই আপোনালোকে কিন্তু সোনকালে লিংক কৰাব পাৰিব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে আপোনালোকে সকলোৱে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু সৰু সুৰা কিবা কিবি অলপ পিছে আপ টু ডেট কৰিয়ে থাকোঁ গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব আৰু যোৱা কিছুদিন আগত কিন্তু মোৰ আগতে যিটো পুৰণা হোৱাটছআপ চেনেল আছিল সেই পুৰণা হোৱাটছআপ চেনেলটো কিন্তু কিবা এটা কাৰণবশতঃ ডিলিট হৈ গৈছে গতিকে আপোনালোকে যদি যিসকল পুৰণা আপোনালোকে হোৱাটছআপ চেনেলত জইন হৈ আছিলে আপোনালোকে যদি এতিয়ালৈকে জইন হোৱা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সোনকালে গৈ আপোনালোকে বিনামূলীয়াকৈ 1 টকাও মোক দিব নালাগে আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে জইন হ'ব পাৰিব মোৰ হোৱাটছআপ চেনেলত গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।